ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 28 আগষ্ট 2024 চন্দ্ৰগ্ৰহণ 2024 চনৰ শেষৰটো চন্দ্ৰগ্ৰহণ বন্ধুসকল বিশেষকৈ চন্দ্ৰগ্ৰহণৰ প্ৰকাৰ হৈছে আপোনালোকক কৈছে যে আংশিক চন্দ্ৰগ্ৰহণ আৰু খণ্ডগ্ৰাহ চন্দ্ৰগ্ৰহণ বিশেষকৈ তাৰিখ শুক্ৰবাৰ 28 আগষ্ট 2024 চন্দ্ৰগ্ৰহণৰ বিশেষকৈ এই সময়খিনিত ভাৰতবৰ্ষত প্ৰভাৱ পৰিবনে নাই কিমান সময়ত লাগিব কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব কি কাম কৰিব নালাগে চন্দ্ৰগ্ৰহণৰ সময়ত আৰু গ্ৰহণৰ পিছত কি কৰিলে উপকৃত হ'ব ৰাশি অনুসৰি কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব এই চন্দ্ৰগ্ৰহণৰ দিনা সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বিশেষকৈ কি কৰিব আৰু কি নকৰিব যেহেতু ভাৰতৰ দৃশ্যমান কেতিয়া হ'ব সকলোখিনি তথ্য জানিব পাৰিব চন্দ্ৰগ্ৰহণত কি কৰিব লাগে গ্ৰহণ যেতিয়া চলি থাকিব কি কৰিব লাগে আৰু কি কৰিব নালাগে কেনে ধৰণৰ ভুল নকৰিব সকলোখিনি তথ্য জানিব পাৰিব চন্দ্ৰগ্ৰহণত কি কৰিব লাগে এই দিনটোত মন্ত্ৰ জপ কৰাটো অতি ফলদায়ী বুলি মনা হয় এক নম্বৰতে হ'ল মন্ত্ৰ জপ ভগৱান শিৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰ আৰু চন্দ্ৰ মন্ত্ৰ জপ কৰক বুলি কৈছে অনুকূল ফলাফল পাব ইয়াৰ লগতে আপোনালোকৰ ইষ্টদেৱৰ আপোনালোকৰ মন্ত্ৰ জপ কৰিব পাৰে দুই নম্বৰতে হৈছে ধৰ্মীয় গ্ৰন্থ পাঠ এই সময়ত গীতা ৰামায়ণ বিষ্ণু সহস্ৰনাম পাঠ আদি ধৰ্মীয় পাঠ বা গ্ৰন্থ পাঠ কৰিব লাগে বুলি কৈছে ভাল হ'ব এনে কৰিলে মনত শান্তি আৰু আপোনালোকৰ ইতিবাচক শক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয় তিনি নম্বৰতে হৈছে স্নান গ্ৰহণ শেষ হোৱাৰ পিছত গা ধুব লাগে ইয়াৰ ফলত শৰীৰ আৰু আপোনালোকৰ ঘৰখনৰ বিয়পি থকা নেতিবাচকতাবোৰ দূৰ হয় গা ধোৱাৰ পিছত ঘৰ আৰু মন্দিৰত গংগাজল ছটিয়াব লাগে বুলি কৈছে চাৰি নম্বৰতে হৈছে চন্দ্ৰগ্ৰহণৰ পিছত বিশেষকৈ দান কৰাৰ বিশেষ গুৰুত্ব আছে বিশ্বাস অনুসৰি এই দিনটোত চাউল গাখীৰ ঘিউ বগা কাপোৰ আৰু বিশেষকৈ ৰূপ দান কৰিলেও ভাল হ'ব চন্দ্ৰ দোষ কমে আৰু পিতৃ মাতৃৰ আশীৰ্বাদ পোৱা যায় বুলি কৈছে 28 আগষ্ট 2024 চন্দ্ৰগ্ৰহণ ভাৰতৰ দৃশ্যমান নহয় গতিকে সূত্ৰক নাই তথাপিও বিশ্বাস অনুসৰি এই উপায়বোৰ কৰিব পাৰে এতিয়া কৈছে যে গ্ৰহণৰ সময়ত কি নকৰিব ধৰ্মীয় বিশ্বাস অনুসৰি চন্দ্ৰগ্ৰহণৰ সময় অতি সংবেদনশীল আৰু শক্তি পৰিৱৰ্তনৰ কাল বুলি মনা হয় এই সময়ত পৰিৱেশত নেতিবাচক প্ৰভাৱ বহাৰ সম্ভাৱনা থাকে গতিকে বিশেষ সাৱধানতাৰ অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হয় চন্দ্ৰগ্ৰহণৰ সময়ত নকৰিবলগীয়া কামবোৰ কিছুমান কাম ভুলতো নকৰিব এক নম্বৰ হৈছে খোৱা বোৱা নকৰিব ধৰ্মীয় বিশ্বাস অনুসৰি গ্ৰহণৰ সময়ত খাদ্য খোৱা নিষিদ্ধ কোৱা হয় যে গ্ৰহণৰ সময়ত পৰিৱেশত সূক্ষ্ম বীজাণুৰ সংখ্যা বাঢ়ি যায় যাৰ ফলত খাদ্য দূষিত হ'ব পাৰে উপায় হৈছে গ্ৰহণ আৰম্ভ হোৱাৰ আগত খাদ্য তুলসী পাত দি দিলে ইয়াৰ পবিত্ৰতা বজাই ৰাখিব পাৰে বুলি কৈছে দুই নম্বৰতে হৈছে মূৰ্তি স্পৰ্শ নকৰিব ঘৰখনত যদি আপোনালোকৰ মূৰ্তি আছে বা ভগৱানৰ ফটো আছে বিশেষকৈ আপোনালোকে একেবাৰে নুচুব বা স্পৰ্শ নকৰিব গ্ৰহণৰ কালত দেৱ দেৱী মূৰ্তি স্পৰ্শ নকৰিব ঘৰখনৰ বিশেষকৈ মন্দিৰখন পৰিষ্কাৰ কাপোৰে বিশেষকৈ ৰঙা বা হালধীয়া কাপোৰে ঢাকি ৰাখক বুলি কৈছে পবিত্ৰ গছ নুচুব পবিত্ৰ গছ বুলি কওঁতে বিশ্বাস অনুসৰি এই সময়ত তুলসী গছ নুচুব পিপল গছ নুচুব বট গছ নুচুব পবিত্ৰ গছ নুচুব কাৰণ ইয়াত অশুভ প্ৰভাৱৰ কাৰণ বুলি মনা হয় যদি চুৱে অশুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব পাৰে চাৰি নম্বৰতে হৈছে নেতিবাচকতাৰ পৰা আঁতৰি থাকিব গ্ৰহণৰ দিনা বিশেষকৈ ইতিবাচক পৰিৱেশ বজাই ৰখাটো গুৰুত্বপূৰ্ণ গতিকে নেতিবাচক চিন্তা কৰা বা কঠোৰ বাক্য কোৱা মানুহৰ পৰা আঁতৰি থাকক কাকো ব্যংগাত্মক শব্দ ক'ব নালাগে গালাজ কৰিব নালাগে অপমান কৰিব নালাগে নাৰীক অপমান নকৰিব বিশেষকৈ পুৰুষকো অপমান নকৰিব গতিকে মনত ৰাখিব কাকো অপমান নকৰিব পাঁচ নম্বৰতে হৈছে শুভ কাম আৰম্ভ নকৰিব গ্ৰহণ যেতিয়া হৈ থাকিব শুভ কামবোৰ নকৰিব যেনে গ্ৰহণৰ সময়ত যেনে বিয়া যদি চন্দ্ৰগ্ৰহণ আছে এইদিনাখন বিয়া বাৰু বিশেষকৈ পেলাব নালাগে ধ্যান ৰাখিব গৃহ প্ৰৱেশ কৰিব নালাগে নতুন কাম আৰম্ভ কৰাই হওক নখ চুলি কটা আদি কাম নকৰিব গ্ৰহণৰ সময়ত মনত ৰাখিব গ্ৰহণৰ দিনাখন এইকেইটা কাম কেতিয়াও নকৰিব 28 আগষ্ট 2024 চন্দ্ৰগ্ৰহণ ভাৰতৰ দৃশ্যমান নহয় গতিকে সূত্ৰক নাই তথাপি যিসকলে বিশ্বাস কৰে তেওঁলোকে এই নিয়মবোৰ মানি চলিব পাৰে অনুকূল ফলাফল দেখিব যদি আপোনালোকে মানি চলিব পাৰে বুলি কৈছে বিশেষকৈ চন্দ্ৰগ্ৰহণ বিশেষকৈ আপোনালোকক কৈছে যে এই সময়খিনিত ৰাশি অনুসৰি কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব প্ৰথমতে আহিছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে কৈছে যে 28 আগষ্ট 2024 চন্দ্ৰগ্ৰহণৰ 12 ৰাশিৰ বাবে বিশেষ কিছু উপায় মেঘ ৰাশি অধিপতি হৈছে মংগল সমস্যা যে খং দুৰ্ঘটনাৰ কৰ্মত বাধা আছে এইদিনাখন সাৱধান হ'ব হনুমানজীক আপোনালোকে পূজা কৰক বৃষ ৰাশি অধিপতি হৈছে শুক্ৰ
সমস্যা ধন আৰু সম্পৰ্ক টান হ'ব পাৰে, গতিকে উপায়স্বৰূপে মা লক্ষ্মীক বগা মিঠাই আৰু গোলাপ অৰ্পণ কৰক বুলি কৈছে। মিথুন ৰাশি অধিপতি হৈছে বুধ। সমস্যা আছে মনত অস্থিৰতা, পঢ়াত বাধা আছে। উপায়স্বৰূপে এই দিনটোত ভগৱান গণেশক দুৰ্বা আৰু মদক দিয়ক বুলি কৈছে। ওম গণপতি নমঃ 108 বাৰ জপ কৰিলে উপকৃত হ'ব। দান কৰিব পাৰে সেউজীয়া বস্তু আপোনালোকে বা সেউজীয়া বস্তু হওক, কলম কিতাপবোৰ দান কৰক। কৰ্কট ৰাশি অধিপতি হৈছে চন্দ্ৰ। সমস্যা আছে মনত টেনশ্যন, মাতৃৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত। উপায় হৈছে শিৱলিংগত কেঁচা গাখীৰ আৰু পানী দিয়ক। বিশেষকৈ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। আপোনালোকে মাতৃক সেৱা কৰক। বগা বস্তু গাখীৰ চাউল আপোনালোকে দান কৰিব পাৰে বুলি কৈছে। অনুকূল ফলাফল দেখিব। বিশেষকৈ যিহেতু গ্ৰহণ ভাৰতত দেখা নাযায়, গতিকে সূত্ৰক নাই, তথাপিও মন শুদ্ধি আৰু নেতিবাচক প্ৰভাৱ কমাবলৈ ৰাশি অনুসৰি এই উপায়বোৰ কৰিব পাৰে, ভাল হ'ব বুলি কৈছে। গ্ৰহণৰ আগত আৰু পিছত আপোনালোকে এইবোৰ কাম কৰিব পাৰে। এতিয়া হৈছে সিংহ ৰাশি অধিপতি হৈছে সূৰ্য। আত্মবিশ্বাস কিছু কমিব, পিতৃ মাতৃৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখিব। কন্যা ৰাশি চাকৰি আৰু ব্যৱসায়ত সমস্যা আছে, অলপ সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। বিষ্ণুজীক তুলসী আৰু হালধীয়া মিঠাই দিয়ক বুলি কৈছে। তুলা ৰাশি অধিপতি হৈছে শুক্ৰ। সম্পৰ্ক আৰু কৰ্মত ভাৰসাম্য নষ্ট হ'ব পাৰে। মা লক্ষ্মী আৰু শুক্ৰ পূজা কৰক, সুগন্ধি দান কৰক। পাৰিলে এই দিনটোত বগা বস্তু, সুগন্ধি চেনি দান কৰক। বৃশ্চিক ৰাশি অধিপতি হৈছে মংগল। খং সন্দেহ আৰু সম্পত্তিৰ ক্ষেত্ৰত বিবাদ হ'ব পাৰে, গতিকে উপায়স্বৰূপে হনুমান চালিচা পাঠ কৰক, হালধীয়া বস্তু দান কৰক, ৰঙা কাপোৰ দান কৰক বুলি কৈছে। ধনু ৰাশি অধিপতি হৈছে বৃহস্পতি। কৰ্ম আৰু ভাগ্যত বাধা আছে, বিষ্ণু আৰু বৃহস্পতি পূজা কৰক বুলি কৈছে। গুৰুক সেৱা কৰক, হালধীয়া কাপোৰ কিতাপ দান কৰক। মকৰ ৰাশি অধিপতি হৈছে শনি। ধন আৰু পৰিয়ালত সমস্যা আছে, এই দিনটোত সাৱধান হ'ব। শনি আৰু হনুমানজীক পূজা কৰক, কলা তিলৰ তেল দান কৰক বুলি কৈছে, ভাল হ'ব। লোহা বস্তু দান কৰিব পাৰে। কুম্ভ ৰাশি অধিপতি হৈছে শনি। মন অস্থিৰ, স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা আছে, অনিদ্ৰাৰ সমস্যা, কাৰণ চন্দ্ৰ আপোনালোকৰ ৰাশিত। বিশেষকৈ এই সময়খিনি শিৱ পূজা, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক বুলি কৈছে। পানীত কলা তিল আপোনালোকে বিশেষকৈ দি পেলাই স্নান কৰক বুলি কৈছে। মীন ৰাশি অধিপতি হৈছে বৃহস্পতি। খৰচ, নিদ্ৰাহীনতাৰ আপোনালোকৰ মানসিক অশান্তি হ'ব পাৰে এই দিনাখন। উপায়স্বৰূপে বিষ্ণুজীক হালধীয়া ফুল আৰু কেঁচা হালধি অৰ্পণ কৰক। ওম নমো ভগৱতী বাসুদেৱায় মন্ত্ৰ জপ কৰক, ভাল হ'ব। হালধীয়া বস্তু আপোনালোকে দান কৰক। গীতা পাঠ দান কৰিলে উপকৃত হ'ব। গ্ৰহণৰ দিনা সকলো ৰাশিৰ বাবে কিছু সাধাৰণ কিছু উপায় হৈছে স্নান। গ্ৰহণৰ পিছত পানীত গংগাজল বা কলা তিল দি গা ধুব। ওম চন্দ্ৰায় নমঃ 108 বাৰ জপ কৰক। খাদ্যৰ বিশেষকৈ আগতে ৰন্ধা খাদ্যত তুলসী পাত দি থওক, তাৰপিছত সেৱন কৰক। খাদ্যৰ ক্ষেত্ৰত কৈছোঁ। দানৰ ক্ষেত্ৰত বগা বস্তু, চাউল, কাপোৰ দান কৰিলে চন্দ্ৰদোষ কটে। 28 আগষ্ট 2024 চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান নহয়, গতিকে সূত্ৰক নাই, তথাপিও যিসকলে বিশ্বাস কৰে তেওঁলোকে নিয়মবোৰ পালন কৰিব পাৰে, অনুকূল ফলাফল দেখিব বুলি কৈছে। এই গ্ৰহণৰ দিনাখন বিশেষকৈ নিজৰ মনটো সুস্থ কৰি ৰাখক। মনত ৰাখিব, বিশেষকৈ আপোনালোকে তথাপি কিছুমান লোকে গ্ৰহণৰ সময়ত খোৱা বোৱাৰ পৰা বিৰত থাকিব লাগে। গৰ্ভৱতী মহিলাসকলে সাৱধানতা অৱলম্বন কৰিব লাগে, বাহিৰত ওলাব নালাগে বা যিখিনি নীতি নিয়ম পালন কৰিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিজৰ সুস্বাস্থ্য বজাই ৰাখক বুলি কৈছে, ভাল হ'ব বুলি। তাৰিখ হৈছে শুক্ৰবাৰ 28 আগষ্ট 2024। গ্ৰহণ আৰম্ভ হ'ব পুৱা 8:04 আৰু গ্ৰহণ শেষ হ'ব পুৱা 11:22। মুঠ সময় প্ৰায় 3 ঘণ্টা 18 মিনিট। গতিকে ভাৰতত দেখা নাযায়, দিনৰ ভাগতে যিটো আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে, কিন্তু ৰাতি ভাগত তেনেকুৱা ধৰণৰ প্ৰভাৱ নপৰে ভাৰতত। গতিকে কথাখিনি জানি কেনে পালে জনাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।